ৰাখিম অহা 7 আগষ্ট তাৰিখে নিযুত মইনা আঁচনিখনৰ শুভাৰম্ভ কৰিব মাননীয় মুখ্যমন্ত্ৰীয়ে আৰু সেইদিনাখন মাননীয় মুখ্যমন্ত্ৰীয়ে অসম আপোনালোকক আকৌ এবাৰ মই মোৰ ইউটিউব চেনেল ANSS একাডেমীলৈ আন্তৰিকভাৱে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই নিযুত মইনা স্কিম যিটো নিযুত মইনা আঁচনি এই আঁচনি সন্দৰ্ভত অহা 7 আগষ্ট তাৰিখে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিব। এই কথাটো আমাৰ অসমৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ছাৰে যোৱাকালি স্পষ্টকৈ কথাখিনি আমাক বুজাই দিছে। নিযুত মইনা আঁচনি সন্দৰ্ভত 7 আগষ্টত মুখ্যমন্ত্ৰীয়ে কৰিব বৃহৎ ঘোষণা। প্ৰতিজন ছাত্ৰীয়ে প্ৰতি মাহে পাব বৃহৎ পৰিমাণৰ আৰ্থিক সাহায্য, মানে যিমানবোৰ ছাত্ৰী আছে সেই ছাত্ৰীবিলাকে এই নিযুত মইনা আঁচনিৰ যিটো আণ্ডাৰত ছাত্ৰীসকলে কি পাব, এটা প্ৰতি মাহে বৃহৎ পৰিমাণৰ এটা আৰ্থিক সাহায্য ছাত্ৰীসকলে পাব, যাতে তেওঁলোকে বা ছাত্ৰীসকলে যাতে তেওঁলোকৰ পঢ়া শুনাখিনি চলাই লৈ যাব পাৰে। ঠিক আছে, তো নিযুত মইনা আঁচনিৰ আণ্ডাৰত কোনবোৰ ছাত্ৰীয়ে কিমান পইচা পাব? একাদশ শ্ৰেণীৰ প্ৰতিজনী ছাত্ৰীয়ে প্ৰতি মাহে পাব 1000 টকাকৈ। যিবোৰ ছাত্ৰীয়ে কি কৰিছে, ক্লাছ 10 পাছ কৰি একাদশ শ্ৰেণীত অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ এডমিশ্যন হৈছে, সেইবোৰ ছাত্ৰীয়ে প্ৰতি মাহে 1000কৈ টকা পাই থাকিব। আৰু এই টকাখিনি কিমানলৈকে পাব? দ্বাদশ শ্ৰেণীলৈকে এই ধনৰাশি লাভ কৰি থাকিব। দ্বাদশ শ্ৰেণীলৈকে অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰলৈকে এই 1000 টকাকৈ প্ৰতি মাহে ছাত্ৰীসকলে পাই থাকিব। 2 নম্বৰ আছে ডিগ্ৰী প্ৰথম বৰ্ষত পঢ়ি থকা প্ৰতিজনী ছাত্ৰীয়ে প্ৰতি মাহে লাভ কৰিব 1250 টকাকৈ। যিবোৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰত নাম লগাই পঢ়ি আছে, সেইবোৰ ছাত্ৰীয়ে 1250 টকাকৈ প্ৰতি মাহে পাব। আৰু ডিগ্ৰী চূড়ান্ত বৰ্ষলৈকে এই ধনৰাশি লাভ কৰি থাকিব। আৰু ডিগ্ৰী চূড়ান্ত বৰ্ষলৈকে এই ধনৰাশি মানে 1250 টকাকৈ প্ৰতি মাহে লাভ কৰি থাকিব। 3 নম্বৰ আছে ডিগ্ৰী পাছ কৰি স্নাতকোত্তৰত নামভৰ্তি কৰি পঢ়ি থকা ছাত্ৰীয়ে প্ৰতি মাহে লাভ কৰিব 2500 টকাকৈ। যিবোৰ ছাত্ৰীয়ে কি কৰিছে, ডিগ্ৰী বা BA পাছ কৰিছে বা BHC পাছ কৰি MHC বা MA পঢ়ি আছে, স্নাতকোত্তৰ ডিগ্ৰী নামভৰ্তি কৰি পঢ়ি আছে, সেইবোৰ ছাত্ৰীয়ে 2500 টকাকৈ প্ৰতি মাহে পাই থাকিব। স্নাতকোত্তৰ চূড়ান্ত বৰ্ষলৈ এই ধনৰাশি লাভ কৰি থাকিব। আৰু স্নাতকোত্তৰ চূড়ান্ত বৰ্ষলৈ এই 2500 টকাকৈ প্ৰতি মাহে ছাত্ৰীসকলে লাভ কৰি থাকিব। তো ছাত্ৰীসকলৰ কাৰণে এইটো এটা ভাল ইনচেণ্টিভ, চৰকাৰে এটা ভাল উদ্যোগ হাতত লৈছে। আৰু এই ধনৰাশি প্ৰতি মাহে ছাত্ৰীসকলক দিয়াৰ উদ্দেশ্য হ'ল বাল্য বিবাহ ৰোধ কৰা, যাতে বাল্য বিবাহ নহয়, কম বয়সতে যাতে ছোৱালীবিলাকৰ বিবাহ হৈ নাযায়। তাৰপিছত আৰু আছে ছোৱালীসকলৰ উচ্চ শিক্ষাৰ প্ৰতি উৎসাহিত কৰা, ছোৱালীসকলে যাতে উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰে, তাৰ কাৰণে এনেধৰণৰ ব্যৱস্থা লৈছে। আৰু 7 আগষ্ট তাৰিখে মুখ্যমন্ত্ৰীয়ে কি কৰিব, প্ৰেছ যোগে এই কথাখিনি ঘোষণা কৰিব। সেই ঘোষণাখিনি ময়ো অনুৰোধ কৰিছোঁ যাতে আপোনালোকে শুনে। আৰু শিক্ষামন্ত্ৰী যোৱাকালি যিখিনি কথা ভাষণত কৈছে, সেই কথাখিনি মোৰ ভিডিঅ'টোত এতিয়া শুনাই ল'বলৈ চেষ্টা কৰিম। উন্নত আমি কৰিব পাৰোঁ, তেনেহ'লে নিশ্চিতভাৱে অসম ভাৰতৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হিচাপে প্ৰতিষ্ঠিত হ'ব। আৰু তাৰ কাৰণে মই আহ্বান জনাইছোঁ পুনৰ সকলো ছাত্ৰ ছাত্ৰীলৈ অসম চৰকাৰৰ প্ৰতিশ্ৰুতি, আপোনালোকৰ কাৰণে চৰকাৰখন দায়বদ্ধ। আপোনালোকৰ পুষ্টিৰ কাৰণে, পাঠ্যপুথিৰ কাৰণে, আপোনালোকৰ ইউনিফৰ্মৰ কাৰণে আমি দায়িত্ব লোৱাৰ উপৰিও আমি বৃত্তি পৰীক্ষাৰ জৰিয়তে আমি প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীসকলক ইনচেণ্টিভ দিয়া, তেওঁলোকক উদগনিমূলক সাহায্য দিয়াৰ কাৰ্যসূচীও গ্ৰহণ কৰিছোঁ। আৰু যিমানে ছাত্ৰ ছাত্ৰীসকল ওপৰৰ শ্ৰেণীলৈ গৈ থাকিব, তেওঁলোকৰ শিক্ষা যাতে সম্পূৰ্ণ বিনামূলীয়া হয় আৰু চৰকাৰৰ সহযোগিতা সম্পূৰ্ণৰূপে যাতে থাকে, মা দেউতাৰ ওপৰত যাতে বোজাটো কম হয়, তাৰ কাৰণে আমি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ, আমি অব্যাহত ৰাখিম। অহা 7 আগষ্ট তাৰিখে নিযুত মইনা আঁচনিখনৰ শুভাৰম্ভ কৰিব মাননীয় মুখ্যমন্ত্ৰীয়ে। আৰু সেইদিনাখন মাননীয় মুখ্যমন্ত্ৰীয়ে অসমৰ মহাবিদ্যালয়, হায়াৰ ছেকেণ্ডেৰী স্কুল, ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ
ছাত্ৰীসকলক সম্বোধি তেওঁলোকে তেওঁৰ ভাষণ ৰাখিব আৰু সেই ভাষণটো মই সকলোকে শুনিবৰ কাৰণে আহ্বান জনাই আগন্তুক শিক্ষা বৰ্ষৰ বাবে পুনৰবাৰ মোৰ শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছো ধন্যবাদ